ঈদৰ আনন্দ উল্লাসৰ মাজত জলেশ্বৰৰ কাটাৰীখাৰা গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড। গোৱালপাৰাৰ জলেশ্বৰৰ কাটাৰীখাৰা গাঁৱত ঈদৰ আনন্দ উল্লাসৰ মাজতেই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। কাটাৰীখাৰা গাঁৱৰ আব্দুল আৱাল নামৰ লোকজনৰ বাসগৃহত সংঘটিত হৈছে এক বিধ্বংসী অগ্নিকাণ্ড। জুইত সম্পূৰ্ণভাৱে জাহ গ'ল দুটাকৈ ঘৰ, এটা গেলামালৰ দোকানৰ লগতে নগদ লাখ টকা আৰু গুৰুত্বপূৰ্ণ নথিপত্ৰ। অগ্নিকাণ্ডত প্ৰায় 10 লাখ টকাৰ সা সম্পত্তি বিনষ্ট হোৱা বুলি জানিবলৈ দিছে। স্থানীয় ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপন কৰে। উল্লেখযোগ্য যে লক্ষীপুৰ অগ্নি নিৰ্বাপক বাহিনীক বাৰম্বাৰ ফোন কৰাৰ পিছতো ঘটনাস্থলীত উপস্থিত নোহোৱাৰ অভিযোগ ৰাইজৰ। মন কৰিবলগীয়া যে পবিত্ৰ ঈদ উল ফিতৰৰ দিনটোতে অগ্নিকাণ্ডত সৰ্বস্ব হেৰুৱাই শোকত ভাগি পৰিছে দৰিদ্ৰ আব্দুল আৱাল পৰিয়ালৰ লোকে। লাইনৰ পৰা লাগিছে গোটেইখিনি ভুল মানে আমাৰ বিদ্যুৎ কাৰেণ্টটো আমাৰ এনেকা অৱস্থা হৈ আছে। আজি 3 বছৰ হৈ গ'ল আমি কমপ্লেইন কৰা, এতিয়ালৈকে আমাৰ কেবল তাৰো দিয়া নাই, স্মাৰ্ট মিটাৰো দিয়া নাই। আমি নিজে সেইটো বান্ধি থৈছো তাৰটো, এইটো খুলি দিলে মানে আমাৰ দুটা তার একেলগে হৈ জুই লাগে। তো এতিয়া আমাৰ বিদ্যুৎ ডিপাৰ্টমেণ্টক এইটো আবেদন যে এইখিনি লাইন আমাক মানে সোনকালে ঠিক কৰি দিব লাগে। কেইটা ঘৰ জ্বলিছে? ঘৰ দুটা জ্বলিছে, বহুত 3টা ঘৰ জ্বলিছে, দোকান এটা জ্বলিছে। তাৰপিছত এটা ওলাব পৰা নাই, যি আছিলে চব জ্বলি গ'ল। একো নাই, চব মিলাই দোকান মিলাই 7 লাখ টকা মান জ্বলিছে আৰু ঘৰতো কিবা পইচা আছিলে, কাগজ পাতি আছিলে, চব জ্বলি গ'ল, একো ওলাব পৰা নাই। যিটো ঈদৰ নমাজৰ টাইমতে লাগিছে। নমাজ চলি থকা ঘৰত মানুহ নাই, চব আমি নামাজ পঢ়িব গৈছো। মহিলা মানুহ আছিলে, আমাৰ পেহী আছিলে ঘৰত। আমি নামাজ পঢ়ি আহি কিনে চাইছো যে চব জ্বলি গ'লে, একো ওলাব পৰা নাই। না, মানুহ আহত হোৱা নাই, দুখ পোৱা নাই। অলপ চলপ আমিও দুখ পাইছো, আমি যিহেতু সহায় কৰিছো। খবৰ দিছো, খবৰ কমচে কম মই নিজে ফোন কৰিছো 50 বাৰৰ নিচিনা, যে এনেকা কথা। এতিয়ালৈকে আমাক কোনো হেৰি দিয়া নাই, এতিয়াও অহা নাই। ৰাইজে আমি নিজে জুই নমাইছো। এতিয়া ফায়াৰ ব্ৰিগেডক ফোন কৰিছো, ফাৰ্ষ্টত ফোন কৰিছো, ফোন ৰিচিভ নাই কৰা। তাৰপিছত ফোন কৰিছো, ৰিচিভ কৰিছে, কৈছে গৈ আছো 10 মিনিটত। এতিয়ালৈকে আহি পোৱাই নাই। 3 ঘণ্টামান হৈ গ'ল, 3 ঘণ্টাৰ বেছি, 3 ঘণ্টামান হ'ল, এতিয়ালৈকে অহা পোৱা নাই। আপনার কারেন্টর শক লাগি জুই লাগিছে। এইটো আব্দুল আৱাল। মোটামুটি দুটা ঘর ধরক মিনিমাম আপনার ধরক 7 লাখ টাকা, দোকান এটা ধরক 2 লাখ টাকা। তাৰপিছত ঘৰত কিবা পুঞ্জি অলপ আছিল, মোটামুটি নগদ মোটামুটি 1 লাখ টাকা আছিল। জুইটো মানে ঈদৰ নামাজৰ সময়ত একদম পারফেক্ট টাইম। কাটাৰীখাৰা ঘৰৰ গৃহস্থ মেইন মালিকটোৰ নাম, যোনটো ঘৰ পুৰিছে জ্বলিছে, ইয়াৰ নামটো হ'ল আব্দুল আৱাল। হয়, এতিয়া আপুনি ৰাইজক আৰু কাগজ পাতি চব এইটো আবদাৰ, মানে কাগজবিলাক মানে যাতে আমি সম্পূৰ্ণভাৱে পাওঁ, এইটো আমাক সহায় কৰিলে হ'ল, চৰকাৰৰ পৰা ব্যৱস্থা কৰিলে হ'ল, আৰু কিবা এটা চলিবৰ কাৰণে কিবা ব্যৱস্থা কৰাই দিলে হ'ল। এতিয়া 3টা ঘৰ জ্বলিছে, 3টা মানুহ দুখ পাইছে না, একো এটা বস্তু ওলাব পৰা নাই। ধান চাউল পইচা পানী কথাটো ক'বই নোৱাৰো, পইচা পানীতো আছিলেই। কালি পৰহি ল'ৰাকেইটা কাম কৰি আহিছে, সৰু ল'ৰাকেইটা কাম কৰি আহিছে, পইচা কেইটাও জ্বলি গৈছে, একো ওলাব পৰা নাই। ঘৰৰ মানুহজনে 2 বছৰ হ'ল বেমাৰ, ছাৰ সেই বেমাৰৰ কাগজ কেইটা আমি হেৰিকেইটা ওলাব পৰা নাইকিয়া, চব জ্বলি গৈছে। আমি যে ডক্টৰৰ হেৰিকেইটা ওলাম, সেইটোও পৰা নাইকিয়া, আমি কোনো ডকুমেণ্টে নাইকিয়া আমাৰ। আপোনালোকে এতিয়া 10 আছে, আপোনালোকেও আছে, আমি চৰকাৰৰ ওচৰতে সহায় বিচাৰিছো। আপোনালোকে যদি সহায় নকৰে তেনেহ'লে আমাৰ সহায় কোনে কৰিব?